গুৱাহাটীত অনুষ্ঠিত ঝুমুৰ বিনন্দনী অনুষ্ঠানত নাহৰকটীয়া আছাবাম চাহ বাগিচা হৰিশপুৰ ঘিনাই ৰাজগড় আঙুলিৰ পৰা অংশগ্ৰহণ কৰা ৩২ গৰাকী শিল্পী অনুষ্ঠানটোৰ পৰা ঘূৰি আহি আছাবাম চাহ বাগিচাত উপস্থিত হোৱা বাগিচাখনৰ যুৱক সংঘৰ বিষয়ববীয়া আৰু ৰাইজে আদৰণি জনায়। এই সময়ত বাগিচাখনৰ প্ৰধান পৰিচালক ডি যোশী, ডেপুটি মেনেজাৰ দেৱব্ৰত শৰ্মা, জনকল্যাণ বিষয়া গণেশ কলিতা, বিডিপিৰ বন্ধনকাৰৰ সমাজসেৱক গোপাল তেলেঙ্গাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যেহেতু জুৱাইং 24 তাৰিখে আমাৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা মেগা ঝুমুৰ যি বিশ্ব দৰবাৰত এক প্ৰতিষ্ঠা কৰা হৈছিলে, তাৰ কাৰণে আমাৰ ওচৰ পাজৰে থকা আছাবাম চাহ বাগিচা, ৰাজগড় আঙুলি, হৰিশপুৰ আৰু ঘিনাৰ পৰা আমি মুঠতে প্ৰায় ৩২ গৰাকী ছোৱালী আৰু ঢুলীয়া আমি ইয়াৰ পৰা পঠিয়াইছিলোঁ। আৰু তেখেতসকলে আজি গুৱাহাটীত গৈ যি এক সুন্দৰ পদাৰ্পণ কৰি আছে, যাক লৈ আমি নিচেই গৌৰৱান্বিত। গতিকে তেখেতসকলক আমি আমাৰ আছাবাম চাহ বাগিচাসমূহ ৰাইজ আৰু যুৱ সংঘ মিলি তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতসকলক লৈ আমি নিচেই গৌৰৱান্বিত ফিল কৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। প্ৰথমে মই ধন্যবাদ দিম অসম চৰকাৰ, আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে ইমান এটা সহযোগ দিলে। আজি কিন্তু ঝুমুৰটোক বুলি ক'লে অকল ভাৰততে চিনি নাপাব, গোটেই পৃথিৱীতে চিনি পাব। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আজি ইমানেই গৌৰৱ লাগিছে, আমি যে আমাৰ নিজৰ অন্তৰত মানে ইমান এটা উল্লাস আৰু ফূৰ্তি লাগিছে যে আমাৰ ছোৱালীখিনি গৈ তাত নাচি আহিলে। গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ MLA ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। ধন্যবাদ। মই প্ৰথমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী, বিশেষভাৱে আমাৰ আছাবাম চাহ বাগিচা তথা অসম আদিবাসী চাহ জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাৰ কাৰণে এই ধুনীয়া সুযোগ আমাক বিশ্ব দৰবাৰত ঝুমুৰ নৃত্য পৰিৱেশন কৰিবলৈ সুবিধা দিলে। সেইবাবে আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।